নৱকুমাৰ খৰণীয়াৰ পিছত এবাৰ বিতৰ্কত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা মুখ্য কাৰ্যবাহীগৰাকী খৰণীয়া জনগোষ্ঠীৰ হে বুলি অভিযোগ ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভাৰ ৰাভা ছাত্ৰ সন্থাৰ নেতাগৰাকীৰ এনে মন্তব্যৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে সংগঠনকেইটাই আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মোছাদ্দিক হুছেইনে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ ওপৰত যি আচলতে তেখেতৰ ওপৰত আছে ৰাভা নহয় বুলি যি কথা উত্থাপন হৈছে তাৰ পিছতেই তেখেতৰ গৃহ জিলা আচলতে ওদালগুৰিত এক প্ৰতিক্ৰিয়া হৈছে আমাৰ সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ আচলতে যিগৰাকী ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু এই টংকেশ্বৰ ৰাভা নহয় তেওঁ এজন শৰণীয়া এই যি অভিযোগ উত্থাপন হোৱাৰ পিছতেই এতিয়া সমগ্ৰ ওদালগুৰি জিলাত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে টংকেশ্বৰ ৰাভাক লৈ যি আচলতে এই প্ৰতিক্ৰিয়া বা যিয়ে মন্তব্য কৰিছে যে তেওঁ ৰাভা নহয় বিগত তেখেতে ছাত্ৰ সন্থাৰ দিনৰ পৰাই তেখেতে আচলতে ৰাভাৰ লগত জড়িত থকাৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বিষয়টো হ'ল যে এই মুহূৰ্তত মোৰ লগত আছে ৰাভা পাৰ্টি গণমঞ্চৰ বিষয়ববীয়াসকল মই তেখেতসকলৰ পৰা এটা কথা জানিম যে আচলতে টংকেশ্বৰ ৰাভা নহয় তেখেত এজন শৰণীয়া গতিকে এই কথা আচলতে উত্থাপন হোৱাৰ পিছতে সমগ্ৰ ওদালগুৰিয়ে নহয় বা আজি সমগ্ৰ অসমত এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কি ক'ব এই মুহূৰ্তত হয় যোৱা 21 তাৰিখে ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তেখেত সন্মানীয় ৰমেন সিং ৰাভা ডাঙৰীয়াই এটা অভিযোগ উত্থাপন কৰিছে তেখেতে এটা ইলেক্ট্ৰনিক মিডিয়াত টেলিফোনিক বাৰ্তাৰ সাক্ষাৎকাৰ তেখেতে দিছে আৰু তেখেতৰ বক্তব্যত তেখেতে প্ৰকাশ কৰিছে যে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ চিফ টংকেশ্বৰ ৰাভা ডাঙৰীয়া ৰাভা নহয় এগৰাকী শৰণীয়া ব্যক্তি আৰু তেখেত শৰণীয়া হৈ ফলে কেনেকৈ ৰাভা অট'নমাছ কাউন্সিলৰ চিফ হৈ কাৰ্যনিৰ্বাহ কৰিব পাৰে এই প্ৰশ্নটো তেখেতে উত্থাপন কৰিছে গৃহ জিলা হিচাপে আমি অলপ ইয়াত ক'বলগীয়া নিশ্চয় থাকিব কাৰণ তেখেত সামাজিক যিটো জীৱন তেখেতে ওদালগুৰি জিলাৰ পৰা আৰম্ভ কৰিছিল যিহেতু জন্মসূত্ৰে তেখেত ওদালগুৰি জিলাৰ টংলা অঞ্চলস্থ এখন গাঁৱৰ নিবাসী গতিকে তেওঁ ওদালগুৰি জিলাৰ এতিয়া বৰ্তমানৰ ওদালগুৰি জিলাৰ তেতিয়াৰ অবিভক্ত দৰং জিলা ৰাভা ছাত্ৰ সন্থাৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে তেখেতে এটা সামাজিক ছাত্ৰ জীৱন আৰম্ভ কৰিছিল আৰু সেনেকৈ তেখেত অৱশেষত গৈ ফলে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদলৈকে অধিষ্ঠিত হৈছিল আৰু সুদীৰ্ঘ 12 বছৰ কাল তেখেতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পদত অলংকৃত হৈ আছিল কথাটো হৈছে টংকেশ্বৰ ৰাভা ডাঙৰীয়াক বৰ্তমানৰ যিগৰাকী সদ্য নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভা ডাঙৰীয়া এটা এলিগেশ্যন আনিছে যে তেখেত শৰণীয়া ৰাভা ব্যক্তি নহয় তেখেতৰ লিগেচি ডাটা তেখেতে উত্থাপন কৰি কৈছে তো আমি ক'ব বিচাৰিছোঁ যে শৰণীয়াসকল আচলতে কোন হয় এটা স্পৰ্শকাতৰ বিষয় আমি খুব সন্মান সহকাৰে আমি শৰণীয়া জনগোষ্ঠীটোকো আমি সন্মান সহকাৰে আমি তেওঁলোককো সন্মান জ্ঞাপন কৰোঁ সাংগঠনিক নীতি নিয়ম আমি তেওঁলোকক সন্মান জনাওঁ আমি আচলতে প্ৰকৃততে তেখেত আচলতে শৰণীয়া নেকি তেখেত আচলতে শৰণীয়া এই কথাটো ক'বলৈ টান হয় কাৰণ শৰণীয়া আচলতে কোন হয় শৰণীয়াসকল এটা সময়ত ৰাভা বড়ো আৰু কছাৰী এই তিনিটা জনগোষ্ঠীৰ মাজৰ পৰাই তেওঁলোকে বিভিন্ন কাৰণত ৰাজনৈতিক কাৰণতে হওক বা সামাজিক কাৰণতে হওক তেওঁলোক ধৰ্মান্তৰণ প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে এটা ধৰ্মলৈকে পৰিৱৰ্তন নিশ্চিতভাৱে আচলতে সুদীৰ্ঘ তেখেতে 12 বছৰ কাৰ্যকাল কৰিলে আৰচু কৰিলে তাৰপিছত মুখ্য কাৰ্যবাহীকৰ দায়িত্ব থাকিল ইমান দিনে আচলতে এই কথাটো কোনো দিন ওলোৱা নাছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ওলোৱাক লৈ আপোনালোকে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এতিয়া নিশ্চয় আচলতে কাৰোবাৰ ষড়যন্ত্ৰত বলি হৈছে নে কোনোবা ৰাজনৈতিক কাৰোবাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এনেধৰণৰ প্ৰচাৰ আৰম্ভ কৰিছে ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ থকা যেন অলপ অনুমান হয় আমি ক'বলৈ টান পাইছোঁ আমি নকম কোন ৰাজনৈতিক দল কাৰ পিছত আছে আমি সেই কথাটো ক'ব ইচ্ছা আমি নিশ্চয় নকৰিম কিন্তু ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ এটা আছে কাৰণ উত্তৰ পাৰত থকা ৰাভাসকল ইয়াত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে এতিয়াও বৰ্তমানৰ জাতি গঠন প্ৰক্ৰিয়াটো ইয়াত চলি আছে উত্তৰ পাৰত থকা ৰাভাসকল ভাষা ইয়াত হেৰাই গৈছে ইয়াত কৃষ্টি সংস্কৃতি আমি নতুনকৈ ইয়াৰ উদ্ধাৰ কৰি পেলাই আমি তেওঁলোক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াৰ কাৰণে আমি ৰাভা ডেভেলপমেণ্ট কাউন্সিল বুলি পেলাই ৰাভা হাছঙৰ বাহিৰত থকা মানুহখিনিৰ কৃষ্টি সংস্কৃতি ভাষা ধৰ্ম এইবিলাক ৰক্ষাৰ কাৰণে ৰাভা ডেভেলপমেণ্ট কাউন্সিল হিচাপে আমি ডিমাণ্ড আমি কৰি আহিছোঁ এই ডিমাণ্ডবিলাক
ইলেকশ্যনৰ পাক মুহূৰ্তত হয়তো কোনোবাই ব্যাঘাত জন্মাবৰ কাৰণে এই উদ্দেশ্য মুছাদ্দিক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে